উৎসৱ পাৰ্বণেই হওক বা সাধাৰণ দিনতে হওক ঘৰলৈ যদি আলহী আহে চাহকাপৰ লগত ঘৰত বনোৱা কিবা এটা দিলে মনটো সঁচাকৈ ভাল লাগি যায় নহয়নে বাৰু। নমস্কাৰ, মই বন্দিতাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ সুস্বাদু নিমকিৰ ৰেচিপি লৈ পেলাই। ময়দা ল'লোঁ 1 কাপ। ময়দাখিনি সুন্দৰভাৱে চালি ল'ব লাগিব আৰু ময়দাখিনি চালি লোৱাৰ পিছতে সোৱাদ অনুসৰি বগা নিমখ আৰু ক'লা নিমখ দি দিলোঁ। বগা নিমখ আৰু ক'লা নিমখখিনি ময়দাখিনিত খুব সুন্দৰভাৱে সানি পেলাব লাগিব যাতে ক'তো অকণো নিমখৰ মানে ক'ৰবাত কম আৰু ক'ৰবাত বেছি যাতে নহয়। আৰু তাৰ পাছতে দিলোঁ ৰিফাইন তেলখিনি খুব ধুনীয়াকৈ ময়দাখিনিত সুমুৱাই দিব লাগিব। খুব ধুনীয়াকৈ মোহাৰি থাকিব লাগিব। মোহাৰি ময়দাখিনি আৰু ৰিফাইন তেলখিনি মিলাই দিব লাগিব। আৰু এতিয়া মোৰ প্ৰায় হৈ গৈছেগৈ এতিয়া ৰিফাইন আৰু ময়দাখিনি লগ খাই পেলাই আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ লাডু বান্ধি গৈছে। এনেকৈ লাডু বান্ধি যোৱা মানে ময়দাখিনিত ৰিফাইন তেলখিনি খুব ধুনীয়াকৈ সোমাই গৈছে আৰু জোখৰ ৰিফাইন তেল হৈ গৈছে। আৰু ইয়াৰ পাছতে অলপকৈ পানী দি পেলাই এইখিনি সানিব লাগিব। পানী আজি মই কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ। কুহুমীয়া পানীখিনি ব্যৱহাৰ কৰি পেলাই খুব ধুনীয়া নিমজ এটা আটাৰ লাডু প্ৰস্তুত কৰিব লাগিব। আটা দি বনালেও ভাল হয় আৰু হেল্ডি হয় তেতিয়া। মই আজি ময়দা দিয়ে এইটো ৰেচিপি আজি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আৰু এইখিনি ধুনীয়াকৈ মোৰ মঠি হৈ গৈছেগৈ আৰু অলপ নিমজ কৰিব লাগিব। স্মুথ হ'লে বস্তুটো ভাল হয়। গতিকে এইখিনি এতিয়া ধুনীয়াকৈ মই অলপ মঠি স্মুথ কৰি লৈছোঁ। বল এটা প্ৰস্তুত হৈ গ'ল এতিয়া আৰু বলটো ঢাকি থ'ব লাগিব প্ৰায় আধা ঘণ্টাৰ বাবে। মই এতিয়া ঢাকি থৈ দিছোঁ বলটো। আৰু ইয়াৰ পাছতে আমি প্ৰস্তুত কৰিব লাগিব কিছুমান সামগ্ৰী যিখিনি এই নিমকিখিনি প্ৰস্তুত কৰোঁতে প্ৰয়োজন হ'ব। মই এতিয়া ময়দা 1 চামুচ দিলোঁ আৰু তাতে ৰিফাইন দিলোঁ। এটা ঘোল প্ৰস্তুত কৰি ল'ব লাগিব ৰিফাইন আৰু ময়দাৰ। এতিয়া ৰিফাইন আৰু অকণমান প্ৰয়োজন হ'ল গতিকে আৰু অকণমান ৰিফাইন দিছোঁ। দিয়াৰ পিছতে এতিয়া মোৰ ৰেডি হৈ গৈছে, জোখৰ হৈ গৈছে। এইটো জোখতে এই ঘোলটো ৰাখি থ'ব লাগিব। আন এটা বাতি ল'লোঁ আৰু সেই বাতিটোতে মই এতিয়া অকণমান বেচন লৈছোঁ। বেচন 2 চামুচ দিলোঁ। দি এইখিনি বেচনখিনি চালি ল'ব লাগিব। বেচনখিনি মই খুব ধুনীয়াকৈ চালি লৈছোঁ। বেচনখিনি চালি মোৰ হৈ গ'ল। এতিয়া বেচনত মই মিলালোঁ নিমখ আৰু অকণমান হালধি। তাৰপাছতে দিলোঁ অকণমান জলকীয়া গুড়ি। তাৰপাছতে অকণমান মই দিলোঁ ধনিয়া গুড়ি আৰু দিলোঁ এতিয়া কচুৰি মেথি। এইখিনি কচুৰি মেথি অকণমান হাতেৰে মোহাৰি দিলোঁ। মোহাৰি দিলে অলপ গুড়ি হৈ যায়। তেতিয়া সকলোৰ লগতে খুব সুন্দৰভাৱে মিলি যাব। আৰু এইখিনি খুব ধুনীয়াকৈ মই মিলাই ল'লোঁ নিমখখিনি যাতে মিলি যায়। তাতে পুনৰ অকণমান কুহুমীয়া পানী দি দিলোঁ। দি এটা খুব সুন্দৰ পেষ্ট বনাই ল'লোঁ। আৰু এইখিনি আঁতৰাই থ'লোঁ আৰু এতিয়া ময়দাখিনি মই চাইছোঁ। ময়দাখিনি ধুনীয়াকৈ হৈ গৈছে, নিমজ হৈ গৈছে। এতিয়া মই বল বনাই ল'লোঁ। বলকেইটা ৰুটি আকাৰত বেলি ল'লোঁ। কিন্তু ৰুটি আকাৰত বেলি ল'লোঁ অলপ পাতল কৰিব লাগিব। কাৰণ মই এতিয়া নিমকি বনাবলৈ গৈ আছোঁ যিহেতু গতিকে পাতল কৰিব লাগিব। আৰু ঘোলটো যে প্ৰস্তুত কৰি থৈছিলোঁ তাৰে অলপ এখন ৰুটিৰ ওপৰত দি দিলোঁ আৰু গোটেইখিনি খুব সুন্দৰভাৱে স্প্ৰেড কৰি দিছোঁ। ৰুটিৰ মানে প্ৰত্যেকটো অংশতে যাতে সেই ঘোলটো লাগে। তাৰপিছত এখনকৈ এনেকৈ ৰুটি দি গৈছোঁ। এখন দিলোঁ, আকৌ এইটো ঘোলটো সানি দিলোঁ, আকৌ এখন ৰুটি দিলোঁ। সমানকৈ দি দিছোঁ যাতে আগ পিচ হৈ নাথাকে। কাৰণ ৰুটিখন বেলোতে অকণমান সৰু ডাঙৰো হয় কেতিয়াবা। গতিকে তেনেকুৱা হৈছে। আৰু ব্ৰাছ দি মই আকৌ লগাই দিছোঁ। পুনৰ আৰু এখন ৰুটি দিলোঁ। দিয়াৰ পিছতেই পুনৰ মই আকৌ ব্ৰাছ দি সেই ঘোলটো লগাই দিলোঁ। এতিয়া এখন ৰুটি দিলোঁ। দিয়াৰ পাছতে পুনৰ বেলিব লাগিব কাৰণ এতিয়া যথেষ্ট ডাঠ হৈ গৈছে। আৰু এনেকৈ ডাঠ হৈ যোৱাৰ পিছত বেলি দিলে আকৌ পুনৰ খুব সুন্দৰভাৱে পাতল, প্ৰথম ৰুটিখন যেনেকুৱা পাতল হৈ যায় তেনেকুৱা খুব সুন্দৰভাৱে পাতলকৈ বেলি ল'ব পাৰি। আৰু মই ঠিক তেনেদৰেই গোটেই ৰুটিখন বেলি দিলোঁ আৰু ডাঙৰ হৈ গ'ল। আৰু এই ঘোলটো যে প্ৰস্তুত কৰি থৈছিলোঁ সেই ঘোলটো এই ৰুটিখনত সানি দিলোঁ। আৰু এতিয়া দুভাজ কৰি দিলোঁ। কৰাৰ পাছতেই মই অকণমান পাতল লাহে মানে জোৰ নিদিয়াকৈ হেঁচা প্ৰয়োগ নকৰাকৈ অলপ বেলি দিছোঁ যাতে অকণমান বহলি যায় আৰু ভিতৰৰ বস্তুখিনি খুব ধুনীয়াকৈ মিলি যায়। আৰু তাৰপাছত মই এতিয়া এটা চাইজত কাটিছোঁ। কাটোতে ছাইডত অকণ ওলাই গৈছে, একো কথা নাই বাৰু। ওলাই গ'লে কাৰণ এইখিনি অলপ যিহেতু লিকুইড টাইপৰে আছিলে সেইকাৰণে। আৰু এতিয়া কেৰাহী গৰম কৰি থৈছোঁ। আৰু কেৰাহী গৰম কৰিছোঁ যদিও তেলটো খুব গৰম নহয়, একদম মধ্যমীয়া গৰম হৈছে। তাতেই নিমকিখিনি মই দি দিলোঁ সুন্দৰভাৱে। এয়া মোৰ নিমকিখিনি ভজা হৈ গ'ল।
আৰু গুটিখিনি নিমকি সুন্দৰভাৱে ভাজা হৈ গ'ল আৰু দেখিয়ে গম পাইছে মচমচীয়া হৈছে আৰু এয়া আজি মোৰ নিমকি প্ৰস্তুত হৈ গ'ল। আজিৰ মোৰ এই নিমকি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যিসকলে প্ৰথমবাৰলৈ আজি মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়া সদায় মোৰ এনেকুৱা সুন্দৰ সুন্দৰ ৰেচিপিসমূহ আপোনালোকৰ মাজলৈ আহি থাকিব। আজিলৈ আহিছোঁ, পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।